আবেগ হয়, আবেগৰ কথাকে ক'বলৈ লৈছোঁ। আবেগ সকলোৰে আছে, আপোনাৰো আছে, মোৰো আছে। কিন্তু ডাঙৰ কথাটো হ'ল আমি আবেগক কিমানখিনি বশ কৰিব পাৰিছোঁ আৰু আবেগৰ মতে আমি চলিছোঁনে নাই চলা। যদি আমি আবেগক বশ কৰিব পৰা নাই বা আবেগৰ বশৱৰ্তী হৈ আমি যিকোনো এটা কাম, যিকোনো এটা সিদ্ধান্ত তাত মুহূৰ্ততে কৰিছোঁ, তেতিয়াহ'লে সেই সিদ্ধান্ত বা সেই কামে আমাক এদিন নহয় এদিন বিপদত পেলাবই। আজিলৈকে দেখা গৈছে যে আবেগৰ বশৱৰ্তী হৈ গ্ৰহণ কৰা সিদ্ধান্ত বা কৰা একোটা কাম 90% আচলতে ভুলেই হয়। আৰু আবেগৰ বশৱৰ্তী হৈ যদি আপুনি আপোনাৰ দুখ, সুখ, খং, ৰাগ ইত্যাদিখিনি প্ৰকাশ কৰিছে, তৎমুহূৰ্ততে কাৰোবাক গালি পাৰিছে, কাৰোবাক কিবা এষাৰ কৈছে, কান্দি উঠিছে, তেতিয়াহ'লে আপুনি কিন্তু লক্ষ্য কৰিবচোন, লাহে লাহে আপুনি মানুহৰ পৰা আঁতৰি আহিছে। মানুহ আপোনাৰ পৰা আঁতৰিবলৈ বিচাৰিব, অৰ্থাৎ আপুনি অকলশৰীয়া হৈ পৰিব। আপুনি এখন সমাজতেই থাকিব, কিন্তু আপুনি ভিৰৰ মাজত অকলশৰীয়া হৈ পৰিব। গতিকে আমি যেনেকৈয়ে পাৰোঁ আমাৰ আবেগক বশ কৰিবলৈ চেষ্টা কৰা উচিত। এয়া নিজৰ অভিজ্ঞতাৰ পৰাহে কৈছোঁ।